গাইজ গুড মৰ্ণিং আশা কৰিছো সকলে ভালে আছে এতিয়া ৰাতিপুৱাৰ সময়খিনি এতিয়া 7টা মান বাজে ৰাতিপুৱাৰ চাহ খোৱাই নাই ইপিনে ৰুটি চাহ বনাইছো হাজবেণ্ডে খাই লৈ গৈ হাতৰ পৰা এটা হাঁহ কিনি আনিলে মাঘ বিহু আহি পালেহি নহয় হাঁহৰ মাংস খাবলৈ টেষ্টি লাগে কিন্তু বাছিবলৈহে টান এয়া মই বাছি আছো লগতে আৰু এজন আছিল দুপৰীয়া হাজত হাঁহৰ মাংস আৰু খোৱা নহল দুপৰীয়া এটা লোকেল মুৰ্গী আনিছিল হাঁহৰ লগতে হেতুৱে খাইছো শৰ্ট ভিডিঅ'ত দিছো বাৰু আপোনালোকে চাই ল'ব ইপিনে মই হাঁহৰ মাংস বনাবলৈ মছলা ৰেডি কৰিছো মছলা ৰেডি কৰিছো পিয়াজ কাটি লৈছো তেজপাতা এয়া গৰম মছলা বাটি লৈছো লগতে মছলাখিনি ৰেডি কৰিছো জলকীয়া পেষ্ট আদা পেষ্ট লগতে ৰসুন বাটা আৰু জিৰা বাটা ধনিয়া বাটা যি লাগে ইপিনে কেৰাহী পাতি দি তাতে মই মিঠাতেল দি দিছো দি পেলাই গোটা জিৰা আৰু পিয়াজখিনি তেজপাতাটো ভালদৰে ভাজি মছলাখিনি দি দিলো যেনে ধনিয়া গুড়ি জিৰাৰ গুড়ি আদা বাটা ৰসুন বাটা জলকীয়া পেষ্ট আৰু জলকীয়া গুড়ি হালধি নিমখ গোটে দি দিছো এতিয়া মছলাটোত মই অলপখিনি পানী দি ভালদৰে মজাই এয়া হাঁহৰ মাংস দি আছো খিনি এতিয়া মছলাৰ লগত মই ভালদৰে ভাজি লম এয়া দেখিছে নহয় ভালদৰে ভাজি আছো আৰু কালাৰটো ইমান ধুনীয়া হৈছে নহয় ভিডিঅ'টো চাই কেনে পালে কমেন্টত জনাব আৰু প্লিজ এটা সাবস্ক্ৰাইব মাৰি দিব ইপিনে মই মাংসটো ভালদৰে ভাজি আছো কাৰণ যিকোনো মাংস নহয় ভালদৰে ভাজি তেল নোলোৱালৈকে পানী দিব নালাগে মই এয়া গৰম পানী দি দিছো আৰু কালাৰটো দেখিছে নহয় জাস্ট ওয়াও ইমান ধুনীয়া হৈছে নহয়